pem longle phelang ka cera beng tori karbi phan ti uncot karbi bi ahijan ti uncot brute hala helon dasba aning rong pikonon tuliran wahang ke aning rong pikonon karbi hadan te parem thek bengali phan kheche ke beson lamboy ki pithek kor ningarong ponon কাৰ্বি পাহাৰত জয় হোৱা নাই কাৰ্বি লোকৰ বেংগলী আৰু বিহাৰী লোকৰহে জয় হৈছে কাৰ্বি আংলঙত কাৰ্বি পাহাৰত লাহে লাহে অস্তিত্বহীন হ'বলৈ গৈ আছে কাৰ্বিসকল এই কথা আমি কোৱা নাই পৰিষদীয় নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতে এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে APHLC অৰ্থাৎ অল পাৰ্টি হিলছ লিডাৰ্ছ কনফাৰেন্স দলৰ নেতা জন ইংটি কাথাৰে সোমবাৰে এনকে টিভিৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত স্থানীয় ৰাজনৈতিক নেতাজনৰ অভিযোগ পৰিষদীয় নিৰ্বাচনত বিজেপিয়ে জয়লাভ কৰিলেও কাৰ্যত এই বিজয় বেংগলী আৰু বিহাৰী সম্প্ৰদায়ৰ লোকৰহে অৰ্থাৎ বেংগলী আৰু বিহাৰী সম্প্ৰদায়ৰ লোকৰ ভোটেৰেহে বিজেপিয়ে কাৰ্বি সাহিত্য পৰিষদ দখল কৰা বুলি অভিযোগ উত্থাপন কৰে APHLC দলৰ নেতা জন ইংটি কাথাৰে এইটো জিকাটো বিজেপিয়ে জিকা নাই জিকিছে ক'ব লাগিব এইটো এই জিকাটো বিজেপিয়ে জিকা নাই কিন্তু বেংগলী আৰু বিহাৰীহে জিকিছে আৰু বিহাৰী কোনো নাই এইটো জনজাতীয় নেতাজনৰ লগতে আশংকা লাহে লাহে কাৰ্বি পাহাৰত অস্তিত্বহীন হ'ব কাৰ্বিসকল অকল কাৰ্বি আংলঙতেই নহয় বিজেপিৰ আমোলত সমগ্ৰ অসমতে এতিয়া অসমীয়া তথা জনজাতীয় লোকসকল অস্তিত্বহীন হৈ পৰাৰ উপক্ৰম হোৱা বুলিও মন্তব্য কৰে জন ইংটি কাথাৰে এই যিটো কাৰ্বি আংলং নাইকিয়া হৈ কৰিব এইটো অকল কাৰ্বি আংলং নহয় এইটো ডিমা হাছাওটো একেবাৰে সোনকালে হৈ যাব আৰু অসমত এনেকৈ হ'ব গুৱাহাটীটো সোনকালে মানে অসমীয়া মহানগৰ নহ'ব এইটো অসমীয়াসকলৰ নহ'ব বিটিআৰটো হৈ গ'ল বিটিআৰ কোকৰাঝাৰ টাউনত 60% to 60-70% to বেংগলীসকলৰহে তাত